পথ নে পথাৰ ৰাজ্যৰ ৰাজপথ নিৰ্মাণৰ দাবীত উত্তাল চৌপাশ ৰাজপথলৈ ওলাই আহিল ছাত্ৰ ছাত্ৰী মুখ্যমন্ত্ৰী সাংসদ বিধায়ক মুৰ্দাবাদ ধ্বনি লোকসভা নিৰ্বাচন বৰ্জনৰ ভাবুকি তেতিয়া সব কথা পাহৰি যায় কিয় কাৰণে এবাৰ ভোট বিচাৰি আহিব তেতিয়া যদি আমাৰ ৰাস্তা বনাই নিদিয়ে তেতিয়া হলে আমি হেতু ব্যৱস্থা বেলেগ লোৱা হ'ব ৰাজ্যৰ যাতায়াত ব্যৱস্থা দ্ৰুত উন্নয়ন হোৱা বুলি চৰকাৰে ঘোষণা কৰি অহাৰ সময়তে জিলাই জিলাই পথ নিৰ্মাণৰ প্ৰতিবাদ অব্যাহত পথ নিৰ্মাণৰ দাবীত ৰাজপথলৈ ওলাই আহিল সৰ্বসাধাৰণ ৰাইজ আজি চিলাপথাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সাংসদ প্ৰদান বৰুৱা বিধায়ক ভুৱন পেগু মুৰ্দাবাদ শ্লোগানেৰে পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সৰ্বসাধাৰণ ৰাইজৰ লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে বিধায়ক ভুৱন পেগুৰ বাসগৃহৰ পিছফালে আছে ঐতিহাসিক আবৰ আলি এবাৰ ঘূৰি চালি দেখা পোৱা যায় পথটো নিৰ্মাণৰ ক্ষেত্ৰত চূড়ান্ত অৱহেলা বিধায়ক পেগুৰ সাংসদ প্ৰদান বৰুৱাক বহুবাৰ আবেদন নিবেদন কৰিও কোনো সুফল পোৱা নাই গাঁওবাসীয়ে আমাৰ এইটো কোলামুৱা গাঁও এইটো 1950 চনৰ পৰা এইখন ৰাস্তা আজি পৰ্যন্ত পকা হোৱা নাই বা একো মেৰামতি কৰা নাই চৰকাৰে গতিকে আমাৰ এই ল'ৰা ছোৱালীবোৰ স্কুল আহিবলৈ বহুত অসুবিধা হৈছে বোকা পানীৰ পৰা মানে বহুত মানে হ'বলগীয়া হৈছে গতিকে এই চৰকাৰে চকু দি এই ৰাস্তাটো বনাই দিব লাগে বুলি আমি আহ্বান কৰিছোঁ চিলাপথাৰ নগৰৰ পৰা কোলামুৱা গাঁও হৈ গেলুৱালৈ যাব পৰা ঐতিহ্যমণ্ডিত আবৰ আলিয়েদি সম্প্ৰতি অতি বিপদসংকুলভাৱে অহা যোৱা কৰিবলগীয়া হৈছে ৰাইজে লোকসভা নিৰ্বাচনৰ পূৰ্বে পথটো নিৰ্মাণ নকৰিলে নিৰ্বাচন বৰ্জনৰো ভাবুকি ৰাইজৰ গাঁৱত বিশেষকৈ বেমাৰী আজাৰ হ'লে মানে গাড়ী আহিবলৈ অসুবিধাত বহুতো সমস্যাত ভুগিবলগীয়া আমি বহুবাৰ জনোৱা হৈছে এম পি ঘৰলৈ যোৱা হৈছে এম পিক লগ পোৱা হৈছে এম পি লিখা লিখি কৰি আমি তাৰ পৰা আনি কাগজ পত্ৰ আনি PWD অফিচতো জমা দিছোঁ তেনেকৈ বহুতখিনি কৰা হৈছে কিন্তু কোৱা নাই আমি তথাপিও লাষ্ট ইলেকশ্যনৰ আগমুহূৰ্তলৈকে আমি আশা কৰিছোঁ যদি তেখেতলোকে এই ইলেকশ্যনৰ আগমুহূৰ্তত 2024 লোকসভা ইলেকশ্যনৰ আগমুহূৰ্তলৈকে যদি ৰাস্তাটো বনাই দিয়ে তেতিয়াহ'লে আমি চৰকাৰক বাৰ জনাম নতুবা তেখেতলোকক আমি বৰ্জন কৰিবলৈ বাধ্য হ'ম গোৱালপাৰাৰ জলেশ্বৰতো যাতায়াতৰ নৰক যন্ত্ৰণাত ভুগিছে ৰাইজ পথৰ মাজতে প্ৰকাণ্ড গাঁত বৰষুণৰ ফলত পথ নে পুখুৰী চিনিবই নোৱাৰা অৱস্থা জলেশ্বৰৰ কাটাহিৰাৰ পৰা গৌৰনদাৰ হৈ লক্ষীপুৰ চহৰ সংযোগী পথছোৱাৰ অৱস্থা অতি ভয়ংকৰ বিভাগীয় কৰ্তৃপক্ষক দাবী জনোৱাৰ পিছতো নিৰ্মাণ নহল পথছোৱা ইফালে নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ প্ৰায় এবছৰৰ পিছতো নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা নাই নগাঁও কাৰ্বি আংলং সীমান্তৱৰ্তী বামুনি হায়ংথল পথ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মিত পথৰ দৃশ্য দেখিলে সকলোৱে থমকি ৰ'ব কিমান কষ্টৰে এই পথেৰে সৰ্বসাধাৰণ ৰাইজ অহা যোৱা কৰিবলগীয়া হৈছে সেয়া চৰকাৰী আমোলা বিষয়াই নিজে এবাৰ গলেহে উপলব্ধি কৰিব বিগত বৰ্ষত ৰাহুল এণ্টাৰপ্ৰাইজ নামৰ নিৰ্মাণ কোম্পানীটো ঠিকা লাভ কৰিছিল যদিও আধাতে কাম এৰি পলায়ন কৰাৰ অভিযোগ কোম্পানীটোৰ বিৰুদ্ধে মুঠ 11,22,99,000 টকাৰ লোনখনৰ অভিযোগ এইটো এবছৰ ওচৰা-ওচৰি হৈ গ'ল কোম্পানী মানুহক আমি লগ কৰিছিলোঁ তেওঁলোকে কৈছে যে আমি কামটো আমি ফিনিচিং কৰিম
এই কৰিম বুলি কালি কৰিম পৰহি কৰিম গৈ তেওঁলোকে আজিলৈকে নাপাত্তা হৈ আছে। ৰহাটো ভগ্ন মথাউৰি নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ। ৰাস্তাটো মানে হেৰি বানপানীত ভাঙিছিলে, বানপানীত ভাঙিছিলে মানে পানী হৈছিলে, পানী হোৱাৰ পৰা মানে বনাই দিয়াই নাই। এতিয়া বনাইছে মানে এতিয়া মানে কমপ্লিট বনোৱাই নাই। বানপানীত বিধ্বস্ত ৰহা দুৰ্গাজানৰ মথাউৰি পুনৰ নিৰ্মাণ কৰিছিল জলসম্পদ বিভাগে। নিৰ্মাণৰ কাম খৰতকীয়া নকৰাৰ ফলত জীয়াতু ভুগিবলগীয়া হৈছে ৰাইজে। গোটেই মানুহ দুনুহ আহিব নোৱাৰা কৰি পেলালে, গোটেই চাইকেল টাইকেল আনিব নোৱাৰে, গাড়ী আনিব নোৱাৰে, কোনো বস্তুৱে এফালে আহিব নোৱাৰা কৰি, মানুহ খোজকাঢ়িও আহিব নোৱাৰা হৈ গৈছে, ইমান বোকা হৈ গৈছে গোটেই। এইটো END আজি 4 দিন হ'ল। এইবিলাক মানে বৰষুণৰ কাৰণে এনেকুৱা হৈ গৈছে। এজাক বৰষুণতে বোকাময় হৈ পৰে পথটো, যাৰ ফলত গাঁওখনৰ ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰী সকলোৱে বিদ্যালয়লৈ যোৱাত সমস্যাৰ সন্মুখীন হৈছে। গাড়ী মটৰৰ কাৰণে অসুবিধা হৈছে, তাৰপিছত চাইকেল টাইকেল যাব নোৱাৰে, স্কুলৰ ল'ৰা ছোৱালী যাব নোৱাৰে। মানে END যাতে আমাক সোনকালে ৰাস্তাটো যাতে হেৰি বনাই কোনাই যাতে দিয়ে। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।